হয় আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম যে এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব এক ভয়ংকৰ দৃশ্য আৰু এই ভয়ংকৰ দৃশ্য বুলি কোৱাৰ লগে লগে আপোনালোকে হয়তো ভিডিঅ'টো এৰি গুচি যাব পাৰে কিন্তু অলপ সময় ৰ'ব আপোনালোকে কিয়নো এই তিৰপালটো খোলাৰ পিছতে আপোনালোকে গম পাব হয় ভয়ংকৰ দৃশ্যটো আচলতে আছিল কি চাওক আপোনালোকে এই বুলেৰো বাহনখনত এটা এটাকৈ কাৰ্টন নুমাই থকা হৈছে যিবোৰত ফল মূল আনা হয় আৰু এই যে নমাই থকা হৈছে এওঁলোকে কি কৰিছে আপোনালোকে চালে গম পাব আৰু আপোনালোকৰ চকু কপালত উঠিব কিয়নো এই যে বাহনখন আছে বাহনখন হ'ল AS16AC4376 আৰু এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ আৰহণী থানাৰ যি পুলিচ আছে তেওঁলোকে এই বাহনখনক দৌৰাই ধৰিবলৈ সক্ষম হৈছে কিয়নো এই বাহনখনত লৈ অহা হৈছে এই গৰু আৰু গৰুখিনি লৈ আহিছে খুব কষ্টৰে গৰুখিনি খুব কষ্ট দি খেনে তেওঁলোকে লৈ আহিছে আৰু এই যি ভাৰত বাংলাদেশ সীমান্ত গোলকগঞ্জ আছে তাতে গাড়ীখন আটক কৰিবলৈ আৰক্ষীয়ে সক্ষম হৈছে নহলে এওঁলোকে গাড়ীখনত যি গৰু লৈ আহিছে গৰুটোক একদম সাউথ ইণ্ডিয়ান মুভি বা বলিউডৰ মুভিৰ দৰে তেওঁলোকে বস্তুখিনি কৰিছে আৰু আপোনালোকে চালে হতভম্ব হ'ব কিয়নো জীৱসৃষ্ট মানৱে এনে ধৰণৰ কাম কৰিব পাৰে জানো নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা কামত তেওঁলোকে লিপ্ত হৈছে আজি অসম আৰক্ষী ইমান সতৰ্কিত থকাৰ পিছতো এওঁলোকে ক'ৰ পৰা এনে ধৰণে গৰু লৈ আহিবলৈ সক্ষম হ'ল বা আজি যি আৰক্ষীৰ যি প্ৰচেষ্টা ইয়াকো সলহ ল'ব লাগিব তেওঁলোকে দৌৰাই এই গৰু চোৰবিলাকক আটক কৰিবলৈ সক্ষম হৈছে আৰু গৰুবোৰ খুব মৰমলগীয়া গৰু তেওঁলোকক খচি যিদৰে নাৰা বা খেৰ আমি গাড়ীত খচি বা জাপি লৈ আহোঁ ঠিক তেনেধৰণে তেওঁলোকে গৰুক খচি বা জাপি লৈ আহিছে এওঁলোকৰ গৰুসমূহ বাংলাদেশত প্ৰেৰণ কৰা বা বাংলাদেশলৈ ৰপ্তানি কৰা এক ষড়যন্ত্ৰ ৰচিছিল কিন্তু তেওঁলোকে বিফল হৈছে ইয়াক কেনেধৰণে প্ৰতিৰোধ কৰিব ভৱিষ্যতে হে অসম আৰক্ষীৰ কাৰণে প্ৰত্যাহ্বান হ'ব আৰু যেহেতু বৰ্তমান তেওঁলোকে গাড়ীখনক ধৰিছে আৰু ইয়াৰ যি মানুহখিনিয়ে এই যি চুৰবিলাকে এইটো কৰিছে তেওঁলোকৰ কেনেধৰণৰ শাস্তি হ'ব সেয়া হ'ব পৰৱৰ্তী সময়ত আমি দেখা পাম কিন্তু খুব দুখজনক কথা যে আজি অসম চৰকাৰ ইমান কঠোৰ হোৱাৰ পিছতো কিদৰে তেওঁলোকে ইমান পথ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল হে কিন্তু